সো অলৰেডি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ৰুল নং 1 আলোচনা কৰা হ'ল। এতিয়া ৰুল 2 যে যদি এটা কামৰ লগত আন এটা কাম চৰ্ত অনুযায়ী ভৱিষ্যতে কৰা হয় বা ঘটিব, তেনে ক্ষেত্ৰত কি কৰা হয়? প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়। মানে কি হয়, যদিহে ভৱিষ্যতত কিবা এটা কাম কৰে কিন্তু চৰ্ত থাকে, তেন্তে সেই ক্ষেত্ৰত প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়। আৰু এই ক্ষেত্ৰত কি হয়, দুটা বাক্য দিয়া থাকে। এটা হ'ল চিম্পুল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডেফিনিটত, আৰু এটা থাকে ফিউচাৰ ইনডেফিনিট টেন্সত। যেনে ইফ ইউ কাম আই শ্বেল গ'। ইয়াত ইফ ইউ কাম এইটো হ'ল প্ৰেজেণ্ট ইনডেফিনিট, আৰু আই শ্বেল গ' এইটো হ'ল ফিউচাৰ ইনডেফিনিট। এতিয়া আমি কেনেকৈ বুজি পাম যে কোনোবা এটা চেণ্টেন্স প্ৰেজেণ্ট ইনডেফিনিট টেন্সত পৰিছে, আৰু লগতে দুটা বাক্য আছে, ফিউচাৰত এটা, প্ৰেজেণ্টত এটা। তো সেইটো বুজিবৰ কাৰণে আমাৰ কেইটামান শব্দ জানিব লাগিব, যে সেই শব্দকেইটা যদি থাকে তেন্তে বুজিব পাম যে সেইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিব লাগিব তাত। সেই বাক্যকেইটা হ'ল যে চোৱা, যদি কোনো বাক্যত ইফ, আনটিল, আনলেছ আৰু আদাৰৱাইজ ইত্যাদি এই শব্দকেইটা যদি কোনো বাক্য থাকে, তেন্তে সেই ক্ষেত্ৰত আমি বুজিব লাগিব তাত দুটা বাক্য দিয়া আছে, এটা চিম্পুল প্ৰেজেণ্টত আৰু এটা হ'ল প্ৰেজেণ্ট ফিউচাৰ ইনডেফিনিটত। এতিয়া এক্সাম্পল কেইটা চোৱা। এক নম্বৰটো চোৱা, উই শ্বেল ৱেইট হিয়াৰ আনটিল হি কাম বেক। উই শ্বেল ৱেইট হিয়াৰ এইখিনি হ'ল ফিউচাৰ ইনডেফিনিট, আৰু আনটিল হি কাম বেক এইটো হ'ল প্ৰেজেণ্ট ইনডেফিনিট টেন্স। চ' ইয়াত কি লিখিব লাগিব? উই শ্বেল ৱেইট হিয়াৰ এইখিনি ঠিকেই লিখিব লাগিব, আৰু আনটিল হি কাম বেক ইয়াত আছে, কি হ'ব? হি যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, গতিকে কি হ'ব? আনটিল হি কামছ বেক হ'ব। হি যিহেতু হি থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, গতিকে কামছ বেক হ'ব। মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ হ'ব, কামছ বেক। দুই নম্বৰটো হ'ল ইফ ইট ৰেইন উই শ্বেল নট গ' আউট। ইয়াত কি হ'ব? ইফ ইট ৰেইন, কি হ'ব? ইট হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, গতিকে ৰেইনৰ লগত এছ হ'ব। ইফ ইট ৰেইনছ, বাকীখিনিতো ঠিকেই পাব, উই শ্বেল নট গ' আউট। উই শ্বেল নট গ' আউট। তিনি নম্বৰটো হ'ল ইফ ইউ ইনভাইট মি আই শ্বেল গ'। ইয়াত ইফ ইউ ইনভাইট মি এইখিনি ঠিকেই হ'ব, কাৰণ ইউ আছে, গতিকে যেনেকৈ আছে তেনেকেই বহিব। ইফ ইউ ইনভাইট মি এইখিনি প্ৰেজেণ্ট ইনডেফিনিটৰ, আৰু আই শ্বেল গ' এইখিনি ফিউচাৰ ইনডেফিনিটৰ, এইখিনি ছেইম বহিব। তাৰপিছতটো হ'ল যে ইউ ৱাক ফাষ্ট আদাৰৱাইজ ইউ উইল মিছ দ্য ট্ৰেইন। তো কি হ'ব? ইউ ৱাক ফাষ্ট, ইউ হ'ল ছেকেণ্ড পাৰ্চন, গতিকে যেনেকৈ আছে তেনেকৈ বহি যাব। ইউ ৱাক ফাষ্ট আদাৰৱাইজ ইউ উইল মিছ দ্য ট্ৰেইন। ইউ উইল মিছ দ্য ট্ৰেইন। তাৰপিছতো চোৱা, ইফ হি নেগলেক্ট হিজ ষ্টাডিজ হি উইল ফেইল ইন দ্য এক্সামিনেশ্যন। ইয়াত কি হ'ব? হি হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, গতিকে নেগলেক্টৰ লগত এছ বা ইএছ যোগ হ'ব। চ' কি হ'ব? ইফ হি নেগলেক্টছ হিজ ষ্টাডিজ, ইফ হি নেগলেক্টছ হিজ ষ্টাডিজ হি উইল ফেইল ইন দ্য এক্সামিনেশ্যন। চ' ভিডিঅ'টো চাই পেলাই সকলোৰে তাত কেনেকুৱা লাগিলে কমেণ্ট কৰি পেলাই জনাবা। আশা কৰোঁ সকলোৰে ভালে লাগিছে, আৰু যদিহে ভাল লাগিছে তেন্তে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ন'টিফিকেশ্যন অল কৰি দিবা এই ধৰণৰ এডুকেশ্যনেল ভিডিঅ' পাবৰ কাৰণে। চ' তোমালোকৰ টেন্স ক্লিয়াৰ হৈ যাব। গ্ৰামাৰ আৰম্ভ কৰিছোঁ, টেন্স, ভইচ, নেৰেশ্যন গোটেইবোৰ আলোচনা কৰিবা, ডিটাৰমিনাৰ্ছ। চ' এতিয়া প্ৰেজেণ্ট ইনডেফিনিট টেন্স পঢ়ি আছোঁ, তাৰপিছত প্ৰেজেণ্ট কণ্টিনিউৱাছ, তেনেকৈ পঢ়ি থাকিম। তোমালোকে ছাবস্ক্ৰাইব কৰি বেল ন'টিফিকেশ্যন অল কৰি দিয়া।